মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকক মই আজি নাজিৰাৰ গৃহৰ পৰা কিছু কথা ক'বলৈ আমন্ত্ৰণ কৰিছোঁ। আশা কৰোঁ আপোনালোকে প্ৰকাশ কৰিব। যোৱাকালি মই গুৱাহাটীৰ পৰা আহিলোঁ আৰু গুৱাহাটীত অসমৰ ৰাজভৱনলৈ গৈ অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ ডাঙৰীয়াক আমাৰ অসমত যি কেলেংকাৰী হৈ আছে, এই কেলেংকাৰীৰ কাৰণে যাতে এটা উচ্চ পৰ্যায়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত অনুসন্ধান হয়, যাতে কোনো দোষী হাৰি নাযায়, তাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আৰু এই স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ উজনি নামনি সকলো ফালৰ পৰা কেনেকৈ আমাৰ দুখীয়া মানুহৰ হাড় ভগা শ্ৰমৰ বিনিময়ত সঞ্চয় কৰা ধন এই কোম্পানীসমূহে অধিক ৰিটাৰ্ণ দিম বুলি কৈ কেনেকৈ তেওঁলোকক প্ৰবঞ্চনা কৰি এতিয়া পলাতক হৈ আছে। আৰু এই ক্ষেত্ৰত যিহেতু ই এটা অতি গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰ প্ৰতিকাৰ কৰিবলৈ 2013 চনত আইন অনা হৈছিল। আইনো উলংঘা হ'ল, কাৰণ যিকোনো এটা ট্ৰেডিং ফাৰ্ম হ'বলৈ হ'লে আমাৰ স্থানীয় মিউনিচিপালিটিৰ পাৰ্মিশ্যন ল'ব লাগে। দ্বিতীয় কথা, উপায়ুক্ত মহোদয়কো তেওঁলোকে আবেদন কৰিব লাগে। উপায়ুক্ত মহোদয়ে চালি জাৰি চাই দিব লাগে নে নালাগে ব্যৱসায় কৰিবলৈ, সেই গোটেইখিনি কৰিব লাগে। আৰু এই গোটেইবিলাক থকাৰ পিছতো বিভাগসমূহে যে তেওঁলোকক এনেকৈ অবাধে লুণ্ঠন কৰিবলৈ দিলে, ইয়াত কোনো চৰকাৰী বিষয়া, শাসকীয় দলৰ ৰাজনীতিজ্ঞ জড়িত আছে নেকি, সেই কথাটোও তদন্তৰ আওতালৈ অহা উচিত। ইতিমধ্যে বৰাক ভেলীত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি এজনে এটা কোম্পানীৰ অফিচৰ ফিটা কটাৰ তথ্য ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। আৰু সেই কোম্পানীটোৱে নিজকে মানে ভাল কাম কৰা ব্যক্তি বুলি জাহিৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলে ধন দিয়াৰো তথ্য ৰাজহুৱা মাধ্যমত প্ৰকাশ পাইছে। সেই গতিকে এই লুণ্ঠনকাৰীবিলাকে কেনেকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাষ চাপিবলৈ পালে, বা তেওঁলোকে কেনেকৈ সেই ফটোবিলাক দেখাই নিজৰ নিজৰ অফিচত সেইবিলাক আঁৰি থৈ সাধাৰণ জনতাক ভুল পথে পৰিচালিত কৰি তেওঁলোকৰ ধনবিলাক এনেকৈ আত্মসাৎ কৰিবলৈ সফল হ'ল নেকি, সেই ফটো দেখিয়ে কোনোবা বিষয়াসকলে এইটো মুখ্যমন্ত্ৰীৰ লগত ভাল, মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডত পইচা দিছে কোটি কোটি টকা, বেয়া কাম নকৰে, লাইচেঞ্চখন নহ'লেও চলি যাব, এনেকুৱা ধৰণে আমাৰ আইনৰ যি আইন আছে, আইন ভংগ কৰিবলৈ সুযোগ দিলে নেকি, এই কথাবিলাক পোহৰলৈ অহা দৰকাৰ। আৰু সেইকাৰণে আমি কালি দিলোঁ। আৰু আজি বাতৰি কাকতত বিভিন্ন কথা ওলাইছে, যিটো অতি দুৰ্ভাগ্যজনক, যে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম কৰিলে। এই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমটোৱে 10 দিন পলাতক এগৰাকী মহিলা আৰু এজন পুৰুষক স্পেচিয়েল ট্ৰিটমেণ্ট কিয় দিব লগা হ'ল? এটা ছুইমিং পুল থকা ৰিজৰ্টৰ নিচিনা হোটেলত তেওঁলোকক AC ৰুমত বহুৱাই তাৰপিছত ৰাতিপুৱা ডিব্ৰুগড় আৰক্ষীক চমজাই দিছে এই স্পেচিয়েল ট্ৰিটমেণ্ট কাৰোবাক দিয়াৰ কাৰণে, আৰু কোনোবা মাইনাও ব্ৰহ্মক নিদিয়াৰ কাৰণে। কলাগুৰু বিষ্ণু ৰাভাৰ এজন পুত্ৰই যোৱাকালি ছ'চিয়েল মিডিয়াত টুইট কৰিছে যে কিয় কাৰোবাক স্পেচিয়েল ট্ৰিটমেণ্ট দিছে, কাৰোবাক দিয়া নাই। আৰু সেইটো কেলেংকাৰীত 100 কোটি বুলি কৈছে, এইটোত হাজাৰৰ ওপৰত কেলেংকাৰী বুলি কৈছে। সেই গতিকে 1000 কোটি টকা কেলেংকাৰী কৰিলে স্পেচিয়েল ট্ৰিটমেণ্ট SITৰ দ্বাৰা, আৰু 1000 কোটিতকৈ কম কৰিলে 100 টকা কৰিলে 100 কোটি কৰিলে নন স্পেচিয়েল ট্ৰিটমেণ্ট নেকি, এনেকুৱা প্ৰশ্ন আহিছে মনলৈ। মই সেই গতিকে এই গোটেইবিলাকৰ যিটো নিয়ম ফাইনেন্সিয়েল বিভাগ, তাৰ তদন্ত বিচাৰিছোঁ আৰু EDৰ দ্বাৰা কৰাটো বিচাৰিছোঁ। গুৱাহাটী ED অফিচ আছে, তেওঁলোকে প্ৰকৃততে আমাৰ যদি বেংকলৈ আমাৰ মেছেজ আহে, আপুনি কেছ লেনদেন নকৰিব, আপুনি বেছিকৈ টকা জমা মানে কিবা কিবি, যদি 10 লাখ টকাৰ বিজ্ঞাপন প্ৰকাশ কৰে, 10 লাখ টকাৰ ওপৰত একাউণ্ট হ'লে আৰু জমা দিলে বহুত কিবা কিবি তথ্য দিব লাগে। এই যে 1000 কোটি 100 কোটি কৰিলে, এইবিলাক কি, এইবিলাক কোনে চোৱা নাছিল কেলে? তেওঁলোকক ক'লা কাপোৰ বান্ধি দিয়া হৈছিল যে তোমালোকে নাচাবা, আমি ডাঙৰ মানুহবিলাক তাত সোমাই আছোঁ। এইবিলাক কথা মনলৈ আহিছে, সেই গতিকে আপোনালোকৰ আগত পুনৰ সেইখিনি কথা দোহাৰিছোঁ। আৰু ইয়াৰ পিছত মই দ্বিতীয় কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কচুতলিত উচ্ছেদ অভিযান চলি আছে যোৱা 5 দিন ধৰি, আৰু এই
উচ্ছেদ অভিযান তেখেতে দাবী কৰা অনুসৰি মই আজি ৰাতিপুৱা এটা পৰ্টেলৰ নিউজ পাইছোঁ চেনেলৰ যে কৈছে যে কংগ্ৰেছ দলে যোৱাকালি এই যিসকলক উচ্ছেদ কৰা হৈছে তেখেতসকলক উঠি যাবলৈ মনা কৰিলে, তেখেতসকলৰ মানে তেওঁলোকৰ এই মাটিৰ উঠাই নিলে, প্ৰতিবাদ কৰিবলৈ উৎসাহ জনালে আৰু বিশেষকৈ মোৰ নাম লৈছে যে দিনৰ 10:30 বজাৰ পৰা মই হেনো প্ৰচাৰ তীব্ৰ কৰি দিছিলোঁ যে এই উচ্ছেদৰ প্ৰতিবাদ কৰিব লাগে। এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিহৰ ভিত্তিত ক'লে মই নাজানো। মই আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ জনতাক ক'ব বিচাৰিছোঁ, মই এনেকুৱা কোনো কাম যিখিনি মানুহৰ ক্ষেত্ৰত সন্দেহযুক্ত নাগৰিক বুলি উল্লেখ কৰিছে বাতৰি কাকতত বিভিন্ন মাধ্যমত, সন্দেহযুক্ত নাগৰিকক সহায় কৰা কাম অসম কংগ্ৰেছ দল আৰু মই দেৱব্ৰত শইকীয়াই কেতিয়াও কৰা নাই। এইটো এটা মোৰ প্ৰথম কথা। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ক'লে যে আমি উৎসাহ জনাইছোঁ 10:30 বজাৰ পৰা, এই কথা একেবাৰে অসত্য। মই আজি পুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সুধিছোঁ, আমাৰ সামাজিক মাধ্যম গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি সকলোকে সুধিলোঁ, তেওঁলোকে সকলোৱে কৈছে আমি কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা এই বেদখলকাৰীসকলক আমি কিবা উৎসাহ জনাইছোঁ। প্ৰকৃত কথাটো হ'ল যে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু ডাইভাৰ্ট বুলি যিটো কোৱা হয়, ইছ্যু ডাইভাৰ্ট কৰিবলৈ আৰু কংগ্ৰেছ দলক বিভিন্ন প্ৰকাৰে যোৱা সময়ছোৱাত তেখেতে যত দুখ নন্দ ঘোষ এই বুলি এটা প্ৰবাদ আছে, এই প্ৰবাদ অনুসৰি উজনি